যাবলৈ লৈছোঁ কি আমি এই জেগাতে আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমত অসমৰ সংগীত জগতৰ এক উল্লেখযোগ্য শিল্পী বাবু বৰুৱা আমি সমিতিৰ তৰফৰ পৰা এখনি গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমি আমাৰ বিহু উদযাপন সমিতিৰ সম্পাদক ঋতুলমণি দাসে। এটি জাতিৰে তেখেতক সম্বৰ্ধনা জনাব বিহু সমিতিৰ সম্পাদক ৰুবুল কলিতা। আমি বাবু বৰুৱাৰ চুক্তিমতে 12 বজাত মঞ্চত গীত পৰিৱেশন কৰাৰ কথা আছিল যদিও প্ৰায় 1 ঘণ্টা 20 মিনিট হ'ল। তাৰ বাবে আমি তেখেতৰ ওচৰত সমিতিৰ তৰফৰ পৰা ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। গোটেইকেইটা বিৰাট চৈতান দেই, গোটেইকেইটা চৈতান বিৰাট। সিহঁতে তাৰমানে মোক কৈছে কি সোনকালে দিম বুলি কৈ বহুত দেৰি ৰখাই থৈ দিছে। আৰু গোটেইকেইটা এনেকুৱা হৈছে এদিনৰ চিনাকি হৈছে, কিন্তু একদম নিজৰ ভাইটি দাদাৰ নিচিনা মোক ব্যৱহাৰ কৰে গোটেইকেইটাই। আৰু মই ইহঁতক তেনেকৈ ভাবোঁ। আজি খং উঠিছে মোৰ, অলপ পিছত কম কিয় খং উঠিছে, দেৰিকৈ দিছে মোক খং উঠিছে সেইটো কাৰণে। আৰু সিহঁতক গালি দিব, আপোনালোকে গালি দিব দেই, দিবনে? এনে এবাৰ চিঞৰ দিয়কচোন, এনে এবাৰ চিঞৰ দিয়ক। এনে অলপ ধেমালি কৰিছোঁ, বেয়া নাপাব। আৰু ধেমালি কৰিম, বেয়াটো নাপায়? নাপাব বুলি আশা কৰিছোঁ। এতিয়া নতুন গীত দেই, অসম পুলিচ। প্ৰথমতে কেইটামান গান মোৰ মতে গাই লওঁ, তাৰপিছত আপোনালোকৰ মতে গাম। Mujer,
মিলনৰ থলী অসম পুলিচ একতাৰ দোলেৰে আছো বান্ধা আমি কাৰ্বি আমি বড়ো আমি মিচিং আমি ভাই ভাই মিলনৰ থলী অসম পুলিচ একতাৰ দোলেৰে আছো বান্ধা মিলনৰ থলী অসম পুলিচ একতাৰ দোলেৰে আছো বান্ধা প্ৰতিজ্ঞা সুৰক্ষিত প্ৰাণ পয়ো আমাৰ জাতিটো প্ৰথম দেশৰ বাবে আমি সপি দিলো জীৱন দহৰ বাবে আমি বান্ধি ললো খুঁজে খুঁজে এটি খোজ তুমিও দিয়া তুমি আমি মিলি গঢ়ো জাতি অসমীয়া লাচিতৰে দেশৰ জেনানী ও বান্ধৈ আমি অসম পুলিচ বাহিনী অসমৰে চিৰ প্ৰহৰী ও বান্ধৈ আমি অসম পুলিচ বাহিনী লাচিতৰে দেশৰ জেনানী ও বান্ধৈ অসম পুলিচ আমাৰ স্মৃতি অসমৰে চিৰ প্ৰহৰী ও বান্ধৈ আমি হলো অসম আদৰ্শী ধন্যবাদ ধন্যবাদ এইটো একদম নতুন গান আৰু অসম পুলিচৰ কাৰণে আপোনালোক সকলোৱে জোৰকে হাত চাপৰি বজাই দিয়ক জোৰকে